নমস্কাৰ অসমবাসী ৰাইজ, মই বৰ্তমান উপস্থিত আছোঁ মেঘানংলা গাঁও, ৰামপুৰ ডিষ্ট্ৰিক্ট মা দুৰ্গা ৰাণী মন্দিৰত। গতিকে মাৰ মন্দিৰ ভাগ দেখাব নোৱাৰোঁ এতিয়া, যিহেতু বন্ধ হৈ আছে। আৰু মই কৰি আছোঁ গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা কেদাৰনাথ মন্দিৰ অভিমুখে পদযাত্ৰা। আজি মোৰ ৭৮ নম্বৰ দিন, 78। তো মই যোৱাকালি ইয়াতে আছিলোঁ, এইটো মোৰ বিচনা উঠোৱাই নাই এতিয়াও। চ' মোৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ আশীৰ্বাদত। আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, আশীৰ্বাদ কৰিব, যাতে দিনটো ভালে ভালে গৈ থাকে। আৰু এইটো আমাৰ শিৱ বাবাৰ মন্দিৰ ভাগ। চ' যিমানখিনি পাৰে সাহস দিব। আপোনালোকৰ এটা কমেণ্ট আৰু এটা ফ'ল'ৱে মোক বহুতখিনি উৎসাহ যোগায়। গতিকে বাৰে বাৰে কৈ থকাৰ কাৰণে ছাপোৰ্ট কৰিব, সেইটোত বেয়া নাপাব। কাৰণ যিহেতু কওঁ কিহৰ কাৰণে, যাতে আপোনালোক মোৰ এটা সাহস, আপোনালোক মোৰ এটা ফেমিলি, এটা মোৰ বিশ্বাস। সেইটোৰ কাৰণে বাৰে বাৰে কওঁ যে ফ'ল' আৰু এটা লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে যিহে নহওক, মোৰ যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ কৰিম। এইটো মন্দিৰ ভাগ মা দুৰ্গা ৰাণীৰ মন্দিৰ, দুৰ্গা দেৱী। তো এইখিনিয়ে কৈ মোৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম।